বহুদিন গাঁৱলৈ যোৱাই হোৱা নাই, বুকুৰ আপোন আছে কত দেখাই হোৱা নাই, বুকুৰ আপোন আছে কত দেখাই হোৱা নাই। গুৰুজনাৰ গানটো গাম। তেওঁ হাঁহিছে, হাঁহি কৈছে মই ভাবিলো তুমি আচাৰ কৰি থবা নেকি গানটো। তাৰপিছত ক'লে মই তোমাক বেছি পইচা খৰচ নকৰাও এই গানটোত, অকল কীবোৰ্ডখন থাকিব, তাত বেছখন দিম, ৰিদম একো নালাগে, ছোৱালী তিনিজনী ভকেলত থাকিব, সেই তিনিজনী পেমেণ্ট কৰি দিবা হৈ যাব আৰু ষ্টুডিঅ' খৰচটো। কিন্তু কেতিয়াও মানে মই দেখিছো অকল কাম চিনি পায় মানুহজনে, তেওঁৰ নাম কিমান হৈছে কি কথা সেইবোৰ গুৰুত্ব নাথাকে। এই যে ৰিজাল্ট মানে আপোনাৰ এপ্ৰুভ যে হ'ব লাগে, ৰেডিঅ'ৰ এপ্ৰুভ হ'ব লাগে, এই কথাটো এতিয়াতো চবেই জানে এপ্ৰুভ হ'ব লাগে বা তাৰপিছত জানে, কিন্তু সেইটো সময়ত আপুনি কিয় ভাবিলে যে ৰেডিঅ'ৰ এপ্ৰুভ হ'ব লাগে, ৰেডিঅ'ৰ ছিংগাৰ হ'ব লাগে? মই আগতে কৈছো ভেটি মজবুত কৰিবলৈ হ'লে আমি সেইবোৰ গান উৰাই দিব নোৱাৰো। আৰু মই সুধিব বিচাৰিছো যে সৈয়দ ছাদুল্লাহৰ আপুনি বিভিন্ন গীত গাইছে, তেখেতৰ শেষৰ সময়ৰ বুলিয়ে ক'ব বিচাৰিছো, এইটো যদিও মানে ভুল নে শুদ্ধ মই নাজানো, তেখেতৰ একদম শেহতীয়া গীতটো আপুনিয়ে গাইছে নেকি বাৰু? মই গাইছিলো। সৈয়দ ছাদুল্লাহ দাই মোক বহুত গীত গোৱালে দেই, আৰু তাৰে বহুত গান মানুহে এতিয়াও ভাল পায়। বহুদিন গাঁৱলে, মই বাৰু অলপ গুণগুণাই দিম লাহে লাহে। কাজিৰঙা মই এটা বৰ ভাল গান, তেনেকে বহুত গীত গোৱালে দেই, বাৰুদৰ কোলাহলতে, আৰু বহুত টান টান গান, সেইবিলাক গান। আৰু তেওঁ এনেকুৱা মোক কৈছিল যে মই গান এটা যেতিয়া কৰিব খোজো, মই নিজৰ ল'ৰা ছোৱালীক যেনেকে মৰম কৰো তেনেকে মৰম কৰি গীতটো উলিয়াব খোজো, গতিকে তুমি সেইটো দিব পাৰিব লাগিব, মোৰ যাতে গানটো মৰম লাগি যায়, গানটো মই ভালকে তুলি তালি দীঘল কৰিব পাৰো, মানে ল'ৰা ছোৱালীক যেনেকে কৰো। মানে আচলতে তেওঁ বুজাইছিল যাতে চিৰযুগমীয়া হৈ থাকে। আৰু তেওঁ মোক শেহতীয়াভাৱে এটা গীত গাইছিলে শংকৰদেৱৰ ওপৰত। সেই গীতটো মই এখন ডকুমেণ্টাৰী এখন হৈছিলে, ৰেডিঅ'ৰ পৰাই তেতিয়া ব্ৰডকাষ্ট হৈছিলে, তাৰপিছত বেলেগে উলিয়াইছে, সেই তাত মানে শংকৰদেৱৰ ওপৰত সেই 3টা লাইন গাই থৈছিলো, মহামানৱ মহাপুৰুষ শংকৰদেৱ বুলি পেলাই, তুমি শ্ৰেষ্ঠ। আৰু তাত তেওঁ কবিতাৰ নিচিনাকে কথা কৈ গৈছিল, তেওঁ ইমান ধুনীয়াকে কথাবোৰ কয় নহয়, মাতটো বৰ ধুনীয়া আছিলে। তাৰপিছত মোক সদায় তেওঁ আজি 2-3 বছৰ মানৰ পৰা সদায় কৈ থাকে, সংগীতা তুমি গুৰুজনাৰ গানটো নাগালা আৰু এনেকে থাকে। আৰু ময়ো বিভিন্ন কামত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে সেইটো অলপ তলপৰি আছিলে। তাৰপিছত এবাৰ মই এই 2025ত তেওঁ গুৱাহাটীলৈ আহিছিলে, মাৰ্চ মাহ মানত। তেতিয়া মই ক'লো যে ছাদুল্লাহ দা, মই ৰাজবি দা বুলি মাতিছিলো, তেওঁৰ ঘৰত মতা নাম ৰাজবি মানে। ৰাজবি দা, মই আপোনাৰ গুৰুজনাৰ গানটো গাম। তেওঁ হাঁহিছে, হাঁহি কৈছে মই ভাবিলো তুমি আচাৰ কৰি থবা নেকি গানটো। তাৰপিছত ক'লে মই তোমাক বেছি পইচা খৰচ নকৰাও এই গানটোত, অকল কীবোৰ্ডখন থাকিব, তাত বেছখন দিম, ৰিদম একো নালাগে, ছোৱালী তিনিজনী ভকেলত থাকিব, সেই তিনিজনী পেমেণ্ট কৰি দিবা হৈ যাব আৰু ষ্টুডিঅ' খৰচটো। তুমি বিশ্বাস কৰা, এতিয়ালৈকে মই যিমান গান কৰিলো একদম ন্যূনতম খৰচ কৰিছো মই এই গানটোতে একদম। আৰু তুমিতো জানাই, কাৰণ তোমাৰ ল'ৰাই ভিডিঅ'টো কৰিছে, তুমি বহুত সহায় কৰিছা, বহুত বহুত ধন্যবাদ। আৰু যিসকলে গীতটো শুনিছে ভাল পাইছে, এইটো গীতে তেখেতৰ একদম শেষ গান, মই গোৱাৰ ভিতৰতে শেষ গান, আৰু কৰাও নাই গান, এইটোৱে শেষ গীত নাই। তাৰপিছত তেওঁতো অক্টোবৰত ঢুকালে, মই মাৰ্চত গালো, মই জুন নে জুলাইত উলিয়াইছো, আগষ্টত। আৰু তেওঁ বহুত ভাল পাইছে দেই, মানে হাঁহি পেলাই কৈছে মোৰ মনৰ আশা পূৰণ কৰিলা। কি কাৰণে এনেকে কৈছিলে নাজানো, কিন্তু তাৰ পিছতে 2 মাহৰ পিছতে তেওঁ ঢুকালে। সেইটো আমাৰ কাৰণে সংগীত জগতৰ এটা ডাঙৰ ক্ষতি, বহুত ডাঙৰ ক্ষতি। আৰু তেওঁলোক হৈছে কি প্ৰচাৰ বিমুখী ব্যক্তি। তেওঁ ডিব্ৰুগড়তে বহুত বছৰেই আছে, থাকিলেও মাজে মাজে গুৱাহাটীত 2-এটা কাম পালে আহে, কিন্তু কেতিয়াও মানে মই দেখিছো অকল কাম চিনি পায় মানুহজনে।
তেওঁৰ নাম কিমান হৈছে কি কথা সেইবোৰ লৈ গুৰুত্ব নাথাকে আৰু সঁচাকে তেওঁৰ গীতবিলাক মানে এতিয়াও মানুহে আঁকোৱালি লয় মন্দিৰা লাহিৰী বাইদেউৰ অহাৰ দৰে তেখেতৰ সৈয়দ ছাদুল্লাদেৱৰ গীত কোন মানে যিকেইটা আপুনি গাইছে তাৰ ভিতৰত আটাইতকৈ আপোনাৰ ভাল লগা গীত কোনটো মোৰ সঁচাই ক'বলৈ গ'লে গোটেইকেইটা গানেই বেলেগ বেলেগ ধৰণৰ গান অকল এটা টাইপৰে নকৰে বিভিন্ন ধৰণৰ তাৰ ভিতৰত মানুহে বহুত বেছি ভাল পায় বহুদিন গাঁৱলৈ যোৱাই হোৱা নাই এই ফেব্ৰুৱাৰী মাহত অলপ বতাহ ধূলি খাই পেলাই মাত বৈ থাকে দেই তথাপি বাৰু বহুদিন গাঁৱলৈ যোৱাই হোৱা নাই বুকুৰ আপোন আছে কত দেখাই হোৱা নাই বুকুৰ আপোন আছে কত দেখাই হোৱা নাই দিনটো নয় বহু বছৰে যোৱা নাই বহুদিন গাঁৱলৈ যোৱাই হোৱা নাই বুকুৰ আপোন আছে কত দেখাই হোৱা নাই এনেকুৱা গানটো মানে বৰ ভাল লগা শব্দ বৰ ভাল লগা কথা বৰ ভাল মানে গাঁৱত থকা লোকসকলে বহুত ভাল পায় যিসকল চহৰত কাম কৰে তেওঁলোক গাঁৱৰ কথা যেতিয়া মনত পৰে গাঁৱলৈ যাব নোৱাৰে যাওঁ বুলিয়ে যাব নোৱাৰে আৰু মই সেই বাহিৰত প্ৰগ্ৰাম কৰিছিলো যেতিয়া মানে ইণ্ডিয়াৰ বাহিৰত আমেৰিকাত এবাৰ গৈছিলো লণ্ডনত গৈছিলো তাতো মই এই গানটো গাওঁতে মানুহৰ এই চকু পানী ওলাইছে কাৰণ তেওঁলোকে বহুদিন ঘৰলৈ আহিব নোৱাৰে মানে খাপ খাই যায় এটা বহুত চিম্পল গান কিন্তু মানে বৰ ভাল মানুহক অন্তৰ চুই যোৱা গীত বহুতে অনুৰোধ কৰে ইয়াত মোক গীতটো গাবলৈ আপুনি ৰেডিঅ'ৰ যেতিয়া আপুনি এপ্ৰুভেল পাইছে তেতিয়া আপোনাৰ বয়স কিমান আছিলে তেতিয়া মোৰ ধৰা 15-16 বছৰীয়া তেতিয়া আপুনি ৰেডিঅ'ৰ এপ্ৰুভ মানে মই মেট্ৰিক পাছ কৰিয়ে মই ৰেডিঅ'ত অডিশ্যন দিবলৈ গৈছো কাৰণ পৰীক্ষাৰ আগতো পঢ়িব লাগে দেউতাহঁতে পঢ়াটোতো কৈছে যে ভালকে পাছ কৰিব লাগিব মোৰ বৰ বেছি পঢ়াত সঁচা কথা ক'বলৈ গ'লে মন সাংঘাতিক এটা নাছিলে মই গান চান গায়ে ভাল পাইছিলো আৰু ৰেডিঅ'টো শুনি থাকো মানে এনেকুৱা হৈছিলে পঢ়া টেবুলতো ৰেডিঅ'টো শুনাই আগৰ ডিব্ৰুগড়ৰ গীতাঞ্জলি শুনো গুৱাহাটীৰ গীতিমালিকা শুনো খেৰখেৰাই থাকে তথাপিও শুনো গতিকে বুজি চাই আৰু মই কি পঢ়া দিছিলো পঢ়ি কিন্তু সেই পৰীক্ষাৰ 15-20 দিন মানৰ আগত মই খুব পঢ়িছিলো এনেকুৱাকে পঢ়িছিলো মানে ভালকে পাছ কৰিব লাগিব এইটো মূৰত ভৰাই দিলে নহয় সেইকেইদিনে পঢ়া বুলি ভাবা তাৰ আগত মই বৰ বেছি এটা মনোযোগ দিব পৰা নাছিলো এই যে ৰিজাল্ট মানে আপোনাৰ এপ্ৰুভ যে হ'ব লাগে ৰেডিঅ'ৰ এপ্ৰুভ হ'ব লাগে এই কথাটো এতিয়াতো চবেই জানে এপ্ৰুভ হ'ব লাগে বা তাৰ পিছত জানে কিন্তু সেইটো সময়ত আপুনি কিয় ভাবিলে যে ৰেডিঅ'ৰ এপ্ৰুভ হ'ব লাগে ৰেডিঅ'ৰ ছিংগাৰ হ'ব লাগে সেইটো মানে মোক ভৱেন খুৰাই ক'লে ভৱেন খুৰা তেতিয়া কিন্তু অসমৰ বাহিৰত আছিলে অসমৰ বাহিৰত আছিলে তেওঁ গুজৰাটৰ ফালে আছিলে তো খুৰাই আগতে ইংলেণ্ড লেটাৰ এতিয়া ল'ৰা ছোৱালীয়ে নাজানিবই চাগে তেতিয়া ইংলেণ্ড লেটাৰত লিখে চিঠি মই ৰৈ থাকো আৰু খুৰাৰ চিঠিখন আহিব খুৰাৰ চিঠিখন পালে মই ফটাফট ইংলেণ্ড লেটাৰখন খোলোৱেই তেতিয়া মোক কয় যে তই যদি গীত গাবলৈ আৰম্ভ কৰিছ তই ৰেডিঅ'ত প্ৰথমতে সোমাই ল'ব লাগিব কাৰণ ৰেডিঅ'ৰ যোগেদি তেতিয়া ৰেডিঅ'ই মাধ্যম মানুহে জানিবলৈ হ'লে ৰেডিঅ'ত গীত গাবই লাগিব মানুহে শুনিলেহে আচলতে গীতবোৰ থাকিব আৰু জনপ্ৰিয়তা পাব আৰু এইটোত ভালকে লাগিলে ভালকেই লাগি যাওঁ আৰু গতিকে মই সেই 83ত মই মেট্ৰিক পৰীক্ষা দি মই চিধাই সেই সময়ত অডিশ্যন হৈছে অডিশ্যন দিছিলো ডিব্ৰুগড় মই দেৰগাঁৱৰ ছোৱালী তুমি দেৰগাঁও মিলি গৈছে তেতিয়া কি 83 তেতিয়া পাছ কৰিলো ডিব্ৰুগড় ৰেডিঅ'ত আৰু তেতিয়া বিৰাট ভাল লাগে আৰু 84ত মই মানে গীতৰ শৰাই ডিব্ৰুগড়ত গীতৰ শৰাই আৰু ইয়াত সুৰৰ শৰাই বুলি স্পেচিয়েল প্ৰগ্ৰেম আছে গীতৰ শৰাইত মই মানে এই প্ৰথম গানটো গাইছিলো আইতা তুমি জেৰেঙাৰ আৰু এটা হীৰেণ গোহাঁইদাই সুৰ কৰিছিলে নগেন বৰাদেৱৰ গীত আছিলে যোৱাৰ কথা আছিল যদি
আৰু আইতা তুমি জেৰেঙাৰ গানটো মানে এনেকুৱা হ'ল আইতাৰ ঢুকুৱাৰ আগে আগে মানে খুৰাই গীতটি হেৰি কৰিলে চৰি মই 85ত গাইছোঁ দেই গীতৰ খৰাইটো ঠিক 85ৰ ডিচেম্বৰ মানত মই স্পেচিয়েল প্ৰগ্ৰামটো কৰিছিলোঁ তেতিয়া মানে কি হ'ল মই আইতাৰ লগত খুব মানে মোৰ দোস্তি আছিলে মানে আইতাৰ বয়সত কিমান ডাঙৰ আছিলে মই আইতাক চব কথা পাতোঁ আইতাৰ লগত খোলা খুলিকে চব পাতোঁ ধেমালি কৰোঁ আইতাৰ লগত লাগি থাকোঁ মানে খুৰাই ক'লে তই আইতাৰ লগত ইমান লাগি থাক মাৰ লগত মই মাক লৈ এটা গীত লিখিম তেতিয়া মানে আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ মানে সেই মেজেঙাৰ আছিলে চ' মেজেঙাৰ ককাক মেজেঙাৰ আৰু তামোল কাটি তাঁতত লাগি হোলা বুঢ়ী আই এই 4টা লাইন পঠিয়াই দিছিলে সেই ইনলেণ্ড লেটাৰ 85ৰ ধৰা জুলাই আগষ্ট মানত তাৰপিছত মই তেতিয়া আইতাক দেখুৱালোঁ ইনলেণ্ড লেটাৰখন চাই পেলাই ক'লে যে এই গানটো তই গাবি বহুত ভাল হ'ব হাঁহিছে তেতিয়া তোমাৰ মোৰ হাঁহিটো এতিয়াও মন থাকে দাঁতো নাই পুৰা মুখখন খুলি পেলাই হাঁহিছে গাত মোক হাত বোৱাইছে তইতো গাবি তাৰপিছত কি হ'ল অক্টোবৰ মাহত আইতা ঢুকাই গ'ল এই গানটোৰ 4টা কলিহে তেওঁ শুনিলে তাৰপিছত যেতিয়া খুৰা আহিলে বৰ দুখৰ কথা আচলতে খুৰা আহোঁতে মানে সেই অক্টোবৰত যেতিয়া আহিলে আইতা ঢুকোৱাৰ পিছত বাকীখিনি কথা লিখিছে গতিকে আইতাৰ লগত মিলি গ'ল কথাটো আৰু বিশ্বাস কৰা সেই ডিচেম্বৰ মাহত মানে গীতটি গাবলগীয়া হৈছিলে তাৰপিছত যেতিয়া মানে গীতটো গাই আছোঁ মই দুবাৰ ষ্টপ কৰি দিছোঁ আইতালৈ মনত পৰে মোৰ চকু পানী ওলাই আহে আৰু হয়তো দৰত দি পেলাই গীতটি মই গাব পাৰিছিলোঁ সেইটো এটা ডাঙৰ কথা দেই মানুহৰ অন্তৰত যদি তোমাৰ কিবা এটা নাথাকে তুমি গীতৰ প্ৰকাশটো তেনেকে নহ'ব আৰু বহুত দুখত গোৱাৰ কাৰণেই চাগে আইতাৰো আশীৰ্বাদ গানটো জনপ্ৰিয়তা বহুত পালে আচ্ছা মই এইখিনিতে এটা কথা সুধো এই মাত্ৰ যে আপুনি ক'লে এইটো গীতটো যোৱাৰ কথা আছিল যদি এই গীতটো কাৰ আছিলে নগেন বৰা এই গীতটো আপুনি আকৌ পিছত বাণীবদ্ধ নাই বাণীবদ্ধ কৰা নাই চাওঁচোন কেতিয়াবা হয়তো কৰিব পাৰে অলপমান আজিকালি মিউজিক বিচাৰে মানুহে চব তেনেকে এই গীতটি আমি অকমান 2টা লাইন শুনিব পাৰো আজি মই এইটো গীত অকমান টান মই বেলেগ কিছুমান গীত গাই দিম এইটো গান মই বহুত বছৰ এই গীতটো মানে মই বহু বছৰ শুনা নাই আচ্ছা আৰু বহু বছৰ শুনা নাই আৰু এই গীতটি মানুহে গাবলৈ অকমান অলপমান টান নেকি বাৰু চাগে সেইকাৰণে মই বেলেগৰ কণ্ঠটো শুনা নাই মানে আচ্ছা অকমান গুণগুণালে মনটো ভাল লাগে যোৱাৰ কথা আছিল যদি আহিছিলে কিয় যোৱাৰ কথা আছিল যদি ভাবিছিলো যৌৱন তই প্ৰাণতকৈও প্ৰিয় যোৱাৰ কথা আছিল যদি এনেকুৱা অকমান মাতটো ভাঙি আছে মাতটো ভাঙিছেতো বাৰু সেইটো বেলেগ কথা কিন্তু এই গীতটো মানে মই বেলেগৰ কণ্ঠটো মানে শুনা নাই বহুত দিন মানে এইটো বহুত পুৰণা হৈ গ'ল ন 85ৰ গান হয় কিন্তু বৰ জনপ্ৰিয় গীত আছিল সেই সময়ত অকমান টান নেকি বাৰু বহুত টান সেইকাৰণে আচলতে পটককে মানুহে গাবলৈ টান কিন্তু শুনি ভাল পায় মোক গাবলৈও কয় দেই হয় এইটো হিৰেন্দাৰ গান হিৰেন্দাৰ গানো মই বহুত গাইছো পদুমণি গাঁৱৰ মূৰত চম্পাহঁতৰ ঘৰ তাৰপিছত আৰু ভাল পায় মানুহে দুবৰি বনৰ পাতৰ আঁৰত নিয়ৰৰ মুকুতা সৰে এই চম্পাহঁতৰ ঘৰ গীতটিও কিন্তু বৰ সুন্দৰ সেইটো আচলতে মই কৈ দিওঁ ইউটিউবত মোৰ এটা চেনেল আছে সংগীতা বৰঠাকুৰ বুলি সেই চেনেলটোত এই গোটেইবোৰ গান আছে আৰু আজি মই ভঙা মাতত আচলতে মই গাই দিলে মানুহে ক'ব যে কি গাইছে বুলি মই আজি অনুৰোধ কৰিছো তেওঁলোকক তাৰ পৰা গীতটো শুনিবলৈ মই যিকেইটা গীত গাব পাৰো গাম বাৰু নিশ্চয় আৰু বৰ্তমান আপুনি শিকোৱা কথাটোত অকমান মন দিছেনে মানে শিকাইনে মই বিশ্বাস কৰা মাজতে শিকাইছিলো অকমান ক্লাছিকেলৰ আভাস দিওঁ বিশেষকে মডাৰ্ণ চং শিকিবলৈ আহে তেনেকুৱা গানো শিকাইছিলো কিন্তু মানে ষ্টুডেণ্ট বিলাকে অকমান শিকি পেলাই তাৰপিছত নহা হৈ যায় বহুত শিকিলো বুলি ভাবি যায়
তো সংগীতৰ শিক্ষাৰ আচলতে অন্ত শেষ নাই হয় ময়ো মাজে মাজে যাওঁ এজনৰ তাত হয় আপুনি এতিয়াও শিকি আছে এতিয়াও যাওঁ হয় মাজে মাজে মই যেতিয়া সময় উলিয়াই তেওঁৰো সময় নাথাকে বৰ বিজি তেওঁ হৈছে ক্লাছিকেলৰ গুৰু জিতেন বসুমতাৰী কেতিয়াবা এনে তালিম ল'বলৈ যাওঁ তাৰমানে ভইচটো ভালে ৰাখিবৰ কাৰণে কিছুমান কিটিপ ল'বলগীয়া হয় নিশ্চয় নিশ্চয় আৰু এতিয়া উঠি অহা প্ৰজন্মক কওঁ যে তেওঁৰ ওচৰত গ'লে বৰ ভালকে ক্লাছিকেলৰ শিক্ষাটো ল'ব পাৰে আপুনি শিকাত আচলতে একো বাধা নাই 70-80 বছৰৰ মানুহেও শিকিব পাৰে এই যে আপুনি অনলাইনো শিকায় নেকি শিকাব অনলাইন মই এটা আৰম্ভ কৰিম মোৰ নাম্বাৰটো মই যদি দৰ্শকে বিচাৰে মানে দৰ্শকে কেতিয়াবা মোলৈ কমেণ্ট কৰে আচ্ছা তেতিয়া তুমি ক'বা যে তেওঁৰ নাম্বাৰটো 9678538103 মই কমেণ্ট বক্সত নম্বৰটো দি দিম আৰু কোনোবা যদি ইচ্ছুক হয় মানে সংগীতা বৰঠাকুৰৰ ওচৰত যদি অনলাইন শিকিবলৈ ইচ্ছুক হয় তেনেহ'লে কানেক্ট কৰিব পাৰে আৰু মই শিকাবলৈ ইচ্ছুক এইটো কাৰণে যে দীপালী পেহীৰ গান দীপালী বৰঠাকুৰৰ গীতবোৰ সেইবোৰ নৱপ্ৰজন্মই শিকিব লাগিব মই আগতে কৈছো ভেটি মজবুত কৰিবলৈ হ'লে আমি সেইবোৰ গান উৰাই দিব নোৱাৰো আৰু নহয় দীপালী বৰঠাকুৰৰ গীত শিকিব লাগিব শুদ্ধকে বহুতে অশুদ্ধভাৱে গায় আৰু শুদ্ধকে শিকিবলৈ হ'লে মই পেহীৰ গীতবিলাক শুনি আছো ন সৰুৰ পৰা মই তেওঁৰ গীত শুনি ডাঙৰ হৈছো আৰু বহুত গান ৰেডিঅ'ত যিখিনি আছে সেইখিনি মানুহে শুনাই নাই তো সেইবোৰ গীতো বা বেলেগ মোৰো গান কিছুমান আছে কিছুমানে শিকিবলৈ ইচ্ছা কৰে আৰু বিষ্ণু ৰাভাদেৱৰ গীত জ্যোতিপ্ৰসাদেৱৰ গীত আৰু মই যিটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গীত কৈছো সেইটো শিকিবলৈ মানুহে বিচাৰে বহুত গানেই আছে সাদুল্লা দাৰ গীতো যিটো শুদ্ধভাৱে দেই মানে এনেই শিকাতকে যিবোৰ খটকা লাগি থাকে ল'ৰা ছোৱালী সেইখিনি মই অনলাইনত ভালকে শিকাব পাৰে আৰু ক'ৰবাত কেতিয়াবা এনেকুৱাও হয় যে গোটেই গীতটো শুদ্ধভাৱে শিকি ক'ৰবাত মাজে মাজে অকমান ক'ৰবাত খেলি মেলি থাকে শব্দৰে হওক বা উচ্চাৰণে হয় সেই কথাবোৰ মানে শিকিলে ভালকে শিকিব লাগে যাতে ক'ব নোৱাৰে এইটো ভুলকে গাইছে হয় গতিকে কোনোবাই যদি ইচ্ছা কৰে আৰু কোনোবা যদি আগ্ৰহী হয় তেনেহ'লে কমেণ্ট কৰিলে হ'ল মই নাম্বাৰটো দি দিম অনলাইন তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব